Hello aspirants, welcome to ClassFix Academy. ClassFix Academy ফলৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো। ADRE 2.0 ক্যান্ডিডেট সকলৰ বাবে কিছু গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি কথা পাতিম। যেনেকৈ ADRE 2.0 যেটো নেক্সট লেভেল পৰীক্ষা আপোনালোকৰ হ'বলৈ গৈ আছে most probably মাৰ্চ মাহত হ'ব আপোনালোকৰ মাৰ্চ মাহৰ 15 তাৰিখৰ ভিতৰত পৰীক্ষাটো ষ্টাৰ্ট হ'ব লাগে। সো সেই নেক্সট লেভেল স্কিল টেষ্ট আৰু ভাইভাত আপোনালোকৰ পাৰফৰমেন্স কেনেকৈ বুষ্ট কৰিব পাৰিব অৰ্থাৎ আপোনালোকে ম্যাক্সিমাম স্কোৰ কেনেকৈ এচিভ কৰিব পাৰিব সেই সম্পৰ্কে আমি আলোচনা কৰিম। লগতে আমাৰ কেজনমান ষ্টুডেণ্টে কমেন্ট কৰিছিলে স্যাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ লিখিত পৰীক্ষা আমাৰ এভাৰেজ হল এতিয়া যদি কাট অফত নাম আহি যায় আমি স্কিল টেষ্টত যদি পাৰফৰমেন্স বহুত বেছি ভাল কৰিব পাৰো তেন্তে আমাৰ সিলেকশন হ'বনে নাই। সো এই বিষয়ৰ ওপৰত আমি কথা পাতিম। লগতে ADRE 2.0 যেটো কমপ্লিট ৰোড ম্যাপ হয় সেই ৰোড ম্যাপৰ ওপৰত আমি আলোচনা কৰিম আৰু ৰোড ম্যাপৰ হিচাপে আপোনালোকে নিজৰ স্ট্ৰেটেজি কেনেকৈ ফৰ্ম কৰিব পাৰিব আৰু হেতু স্ট্ৰেটেজি আপোনালোকে কেনেকৈ ইমপ্লিমেন্ট কৰিব পাৰিব তাৰ সবিশেষ আমি আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। সো ভিডিঅ'টো আপোনালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হয়। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব। ভিডিঅ'টো চোৱাৰ পিছতো যদি কিবা ডাউট থাকে কিবা প্ৰশ্ন সুধিব লগা থাকে তেন্তে আমাক কমেন্ট সেকশনত জনাব। আমি প্ৰতিটো কমেন্টৰে ৰিপ্লাই কৰো আৰু যদি বিশেষ কমেন্ট হয় তেনে ক্ষেত্ৰত আমি আপোনাৰ কমেন্টৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি দিম আৰু আপোনাৰ লগে লগে বাকি 10 জন ষ্টুডেণ্টৰ ডাউট ক্লিয়াৰ হৈ যাব। সো ফাৰ্স্ট অফ অল আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ ক্যান্ডিডেট সকলৰ যেটো ৰোড ম্যাপ হয় সেই ৰোড ম্যাপটো আপোনালোকক বুজাই দিছো দেন আমি স্ট্ৰেটেজি ফৰ্ম কৰিম। ঠিক আছে। ফাৰ্স্ট অফ অল আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম যেটো হয় আপোনালোকৰ 2.0 তাতে ৰিটেন এক্সাম হয় দেন স্কিল টেষ্ট হয় ভাইভা হয় দেন ফাইনাল সিলেকশন হয়। কিন্তু এই ভেলি ৰোড ম্যাপটো অলপ চেঞ্জেস আছে ইয়াতে। সো চেঞ্জেসটো কেনেকুৱা হেতু আপোনালোকে অলপ বুজি ল'ব। ফাৰ্স্ট অফ অল আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টে আপোনালোকৰ দুটা ষ্টেজৰ বাবে পৰীক্ষা পাতে। এটা হৈছে গ্ৰেড 3 এটা হৈছে গ্ৰেড 4। এই দুটা পৰীক্ষা SLRC বৰ্তমানলৈকে পাতি আছে। ADRE তো দুটা গ্ৰেডৰ বাবে পৰীক্ষা হ'ব গ্ৰেড 3 এণ্ড গ্ৰেড 4। ওকে সো গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে আপোনালোকৰ ৰিটেন এক্সাম হয় যেটো অলৰেডি কন্ডাক্ট হৈ গল ৰিটেন টেষ্ট। এতিয়া ৰিটেন টেষ্টত যিসকল মানে যিমান ক্যান্ডিডেট বহিছে তাৰে 1:2 ক্যান্ডিডেটক তেওঁলোকে সিলেক্ট কৰিব। ইজ ইট ক্লিয়াৰ? সো অলমোস্ট গ্ৰেড 3 ত 7,500 পোষ্ট আছে তেনে ক্ষেত্ৰত তেওঁলোকে 15,000 মান ক্যান্ডিডেটক মাতিব আৰু গ্ৰেড 4 ত 5,000 সামথিং মান পোষ্ট আছে তেন্তে তাৰ ডাবল ক্যান্ডিডেটক তেওঁলোকে মাতিব। এতিয়া এই গ্ৰেড 3 ত আকৌ নেক্সট লেভেল যেটো পৰীক্ষা হয় হেতু দুটা লেভেলত হয়। এটা হৈছে কম্পিউটাৰ টেষ্ট আৰু এটা হৈছে আপোনালোকৰ ড্ৰাইভিং টেষ্ট। ওকে কম্পিউটাৰ টেষ্ট গ্ৰেড 3 ৰে স্কিল টেষ্টৰ এটা পাৰ্ট হয় আৰু এটা হৈছে ড্ৰাইভিং টেষ্টটো আমাৰ গ্ৰেড 3 ৰে স্কিল টেষ্টৰ পাৰ্ট হয়। আৰু ইয়াতে টেকনিক্যাল পোষ্টৰখিনি যেনেকৈ ITI থকা লৰাবিলাকৰ স্কিল টেষ্টটো কেনেকুৱা হ'ব সেই সম্পৰ্কে তেলকে স্পষ্টীকৰণ অহা নাই SLRC ৰ পৰা। যেতিয়া আহিব হেতু আমি বুজাই দিম। দেন আপোনালোকৰ ৰিটেন কোৱালিফাই কৰাৰ পিছত গ্ৰেড 4 ৰ ক্যান্ডিডেট সকলৰ ভাইভা হয় which is পাৰ্সোনালিটি টেষ্ট বুলি আমি জানো ভাইভা আপোনালোকৰ লোৱা হয়। অলৰাইট এতিয়া বহুত ক্যান্ডিডেটৰ ডাউট থাকে বা কোৱেশ্চন থাকে স্যাৰ যেটো ওভাৰল্যাপিংৰ বিষয়ে CM ছাৰে কৈছে সেই ওভাৰল্যাপিংৰ বিষয়টো কি আমাৰ ৰিটেনত মানে কাউন্ট কৰিব নেকি? নহয়, ওভাৰল্যাপিংৰ বিষয়টো ইয়াতে কনসিডাৰ কৰা নহব। অলৰাইট সো ওভাৰল্যাপিংৰ বিষয়টো কোত কনসিডাৰ কৰা হ'ব কোনটো ষ্টেজত আফটাৰ কম্পিউটাৰ টেষ্ট অৰ আফটাৰ ড্ৰাইভিং টেষ্ট অৰ আফটাৰ ভাইভা ইয়াতে আপোনালোকৰ ওভাৰল্যাপিংৰ বিষয়টো কনসিডাৰ কৰা হ'ব। ইজ ইট ক্লিয়াৰ? দেন বহুত ক্যান্ডিডেটে আমাক কমেন্ট কৰে যে স্যার CM ছাৰে যেটো কৈছিলে সৰকাৰি চাকৰি নথকা পৰিয়ালৰ ক্যান্ডিডেট সকলক এটা এডভান্টেজ দিব সেই এডভান্টেজটো ADRE থাকিব নেকি? সো আপোনালোকক ক্লিয়াৰিফিকেশন দিছো। সো এতিয়ালৈকে অফিশিয়াল কোনো আপডেট এই সম্পৰ্কে অহা নাই। সো আমি বিশেষ একো জনাব নোৱাৰো। CM ছাৰে যদিও কৈছে অফিশিয়ালি কোনো আপডেট অহা নাই এটো জাস্ট নিৰ্বাচন প্ৰচাৰৰ সময়ত কৈছিলে। অফিশিয়ালি ইয়াৰ কোনো ডকুমেন্ট বা নোটিফিকেশন এতিয়ালৈকে ৰিলিজ হোৱা নাই। তো তেনে ক্ষেত্ৰত এটো আমি স্কিপ কৰি দিয়াটো ভাল হ'ব। এতিয়া কথাটো হল যে আমাৰ এই যেটো ৰোড ম্যাপ ADRE কমপ্লিট তাৰ পিছত আপোনালোকৰ আৰু এটা ষ্টেজ থাকি যায় হেতু হৈছে যে আপুনি ইয়াতে স্কিল টেষ্ট ভাল কৰিলে আপোনাৰ ড্ৰাইভিং টেষ্ট ভাল হল তেন আপোনালোকৰ ভাইভা যদি ভাল হয় গ্ৰেড 4 ৰ তেনে ক্ষেত্ৰত আপোনালোকৰ যদি ওভাৰল্যাপিংৰ বিষয়টো কনসিডাৰ কৰে এই বছৰ এই বুলি যেহেতু কৰিব এটো তেনে ক্ষেত্ৰত আপোনালোকৰ কি হ'ব আপোনালোকৰ যোনটো পোষ্টত হায়াৰ গ্ৰেড পে আছে হেতু পোষ্ট আপোনাক দিব। যেনেকৈ আপুনি যদি ধৰক ড্ৰাইভাৰ পোষ্টৰ বাবে সিলেক্ট হৈছে আপুনি ধৰক গ্ৰেড 3 মানে কোনবা এসিস্ট্যান্ট একাউন্টেন্ট পোষ্টটো সিলেক্ট হৈছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এসিস্ট্যান্ট একাউন্টৰ গ্ৰেড পেটো বেছি হয় সেই গতিকে আপোনাক হেতু পোষ্টত দিব। আৰু ঠিক একেদৰে যদি আপুনি ভাইভাত যদি
10th লেভেল আৰু 8th লেভেল দুটাতে ক্লিয়াৰ কৰিছে তেনে ক্ষেত্ৰত আপোনালোকক 10th লেভেলৰ পোষ্টটো দিয়া হ'ব এতিয়া পোষ্টটো দিয়াৰ পিছত আপোনালোকক নৰ্মালাইজেশ্যন কৰা হ'ব আৰু নৰ্মালাইজেশ্যন নহয় একচুৱেলি ৰেণ্ডমাইজেশ্যন বুলি ক'ব এইটো য'ত আপোনালোকৰ লটাৰীৰ মাধ্যমত আপোনালোকে কোনটো ডিপাৰ্টমেণ্টত যাব সেইটো চিলেক্ট কৰা হ'ব দেন আপোনালোকৰ ইয়াত আৰু এটা বিষয় গুৰুত্ব দিব লগা থাকি যায় সেইটো হৈছে যদি কোনো দুজন কেণ্ডিডেটৰ নম্বৰ সেম হয় ধৰক এজন কেণ্ডিডেটে ৰিটেন তাৰপিছত ভাইবা আৰু হোৱাটএভাৰ স্কিল টেষ্ট ড্ৰাইভিং টেষ্ট মিলাই ধৰক আপোনাৰ এনেকুৱা 128 পাই আছে ওকে 128 নম্বৰ তেওঁ আহি আছে বা 135 নম্বৰ হোৱাটএভাৰ নম্বৰ আহি আছে দুজনৰ যদি সেম হয় তেনে ক্ষেত্ৰত তেওঁলোকৰ চেক কৰিব ডেট অফ বাৰ্থ যিজন কেণ্ডিডেটৰ ডেট অফ বাৰ্থ মানে বেছি হয় বয়স তেওঁ বেছি হয় তেওঁক সিলেকশ্যন দিয়া হ'ব আৰু যিজন জুনিয়ৰ হয় তেওঁ সিলেকশ্যনটো নাপাব কমপ্লিট ৰোড মেপটো এনেকুৱা হয় এডিআৰি এতিয়া আপোনালোকে এই ৰোড মেপ হিচাপে আপোনালোকে কেনেকৈ পাৰফৰ্ম কৰিব লাগে অলৰেডি আপোনালোকৰ ৰিটেন টেষ্ট হৈ গ'ল তেনে ক্ষেত্ৰত আৰু আপোনালোকে ইয়াতে চেঞ্জেছটো কৰিব নোৱাৰে ৰিটেন টেষ্ট আপোনালোকৰ কমপ্লিট হৈ গ'ল এটো আপোনালোকৰ হৈ গ'ল জাস্ট এতিয়া আপোনালোকে ষ্ট্ৰেটেজি ফৰ্ম কৰিব পাৰে আপোনালোকৰ যি কম্পিউটাৰ টেষ্ট আছে ড্ৰাইভিং টেষ্ট আছে আৰু ভাইবা আছে এই তিনটাৰ বাবে আপোনালোকে ষ্ট্ৰেটেজি ফৰ্ম কৰিব পাৰে আৰু খুব ধুনীয়াকৈ স্কোৰ বুষ্ট কৰি আপোনালোকে ফাইনেল সিলেকশ্যনটো ল'ব পাৰে বহুত ক্যান্ডিডেটৰ কমেন্ট আমি পাওঁ যে স্যার মোৰ এভাৰেজ হৈছে ৰিটেন টেষ্ট এতিয়া মই স্কিল টেষ্ট বহুত ভালকৈ যদি পাৰফৰ্ম কৰোঁ তেতিয়া মোৰ সিলেকশ্যন হ'বনে নাই অবভিয়াছলি যদি কোনো ক্যান্ডিডেটৰ এভাৰেজ হৈছে ৰিটেন টেষ্ট আৰু কাট অফত নাম আহিছে দেন যদি সেই ক্যান্ডিডেটজনে বহুত বেছি ভাল পাৰফৰ্ম কৰে আৰু আউট অফ 25 যদি কম্পিউটাৰত আউট অফ 25 যদি কম্পিউটাৰত 20 নম্বৰ আনিব পাৰে দেন তেওঁৰ চান্সেছ বহুত বেছি পৰিমাণে বাঢ়ি যায় সিলেকশ্যন হোৱাৰ ওকে আৰু এজন ক্যান্ডিডেট হয়তো ৰিটেনত বহুত বেছি ভাল পারফর্ম কৰিছে কিন্তু আউট অফ 25 যদি তেওঁ সাপোজ 10 নম্বৰ পাইছে বা 8 9 এনেকৈ পাইছে তেওঁৰ চান্সেছটো কিন্তু বহুত বেছি পৰিমাণে কমি যাব ইজ ইট ক্লিয়াৰ এখিনিলৈকে আই হোপ সবৰে ক্লিয়াৰ হৈছে দেন আমি এটো ক'ব পাৰো যে স্কিল টেষ্ট আৰু ভাইবা আৰু ড্ৰাইভিং টেষ্ট আমাক বহুত বেছি ইম্পৰ্টেন্ট হয় আমাৰ বাবে তাৰ কাৰণটো হৈছে কি যে আমাৰ কাম কি হ'ব আমাৰ কাম কিন্তু জেনাৰেল নলেজৰ কোৱেশ্চন আনসাৰ কৰা নহব যেটো আমি ডিপাৰ্টমেন্টৰ সিলেকশ্যন পাম যদি আমাৰ একাউন্ট এসিস্টেন্ট হয় বা আমাৰ এলডিএ পোষ্টত আমি পাওঁ তেনে ক্ষেত্ৰত আমাৰ কি কামখিনি কম্পিউটাৰত কৰিব লাগিব এটা কম্পিউটাৰতে যদি মই কামখিনি কৰিব পৰা নাই মোৰ জেনাৰেল নলেজ ভাল হৈ কি লাভ ঠিক একেদৰে মই যদি ড্ৰাইভিং পোষ্টত সিলেক্ট হম ড্ৰাইভিংত মই পৰীক্ষা জেনাৰেল নলেজ মোৰ বহুত ভাল মোৰ মেথছত ভাল ৰিজনিংত ভাল মই বহুত নম্বৰ পাইছো কিন্তু ড্ৰাইভিংতে মোৰ স্কিল নাই তেতিয়া মোক জানো সিলেক্ট কৰিব নকৰে কেতিয়াও ঠিক একেদৰে ভাইবাত কি চাই আমাৰ পাৰ্সোনালিটি চাই এজন লৰা হ'ব পাৰে তেওঁ বহুত কোৱেশ্চন জানে বহুত ধুনীয়াকৈ মেথছ কৰিব পাৰে ৰিজনিং কৰিব পাৰে কিন্তু তেওঁ যদি পাৰ্সোনালিটি বেয়া হয় তেওঁ যদি কথা উপস্থাপন কৰিব নোৱাৰে অফিসত তেওঁ কেনেকৈ ইন্টাৰেক্ট কৰিব হয় না তো তেওঁলোকে গোটেই বিষয়বোৰ চালি জাৰি চোৱাৰ পিছতে কিন্তু সিলেকশ্যন কৰে সো তেনে ক্ষেত্ৰত ভাইবাটো বহুত বেছি গুৰুত্বপূৰ্ণ হৈ যায় অলৰাইট এতিয়া কথা হ'ল যে আপোনালোকে কম্পিউটাৰ টেষ্ট ড্ৰাইভিং টেষ্ট এণ্ড ভাইবাত কিদৰে পারফরমেন্সটো বুষ্ট কৰিব ওকে কাৰণ আপুনি আল্টিমেট লেভেলৰ পারফর্ম কৰিব লাগিব ইয়াতে ক্যান্ডিডেট সকলক 1:2 পোষ্ট সিলেক্ট কৰা হ'ব তো গতিকে আপুনি যিমান নম্বৰ পাইছে আপুনি যিমান জানে অলমোস্ট সিমিলার ক্যান্ডিডেটে তাতে পাব আপুনি সবে মানে হেড টু হেড কম্পিটিশন দিব তাৰ মাজতে আপোনাৰ পারফরমেন্সটো যাতে এনহান্স হয় আপোনাৰ পারফরমেন্সটো যাতে বুষ্ট হয় হেতু আপুনি কেনেকৈ কৰিব সেই সম্পৰ্কে জানিব লগা আছে অলপ ভিডিওটো দীঘলীয়া হৈ আছে যদিও আপুনি খুব ধৈৰ্য সহকাৰে চাব আপোনাৰ ডাউটখিনি ক্লিয়াৰ হৈ যাব আৰু আপুনি ভালকৈ পারফর্ম কৰিব পাৰিব স্কিল টেষ্টত সো ফার্স্ট অফ অল আমি ডিসকাস কৰিম কম্পিউটাৰ টেষ্টৰ কথা সো কম্পিউটাৰ টেষ্টত যদি আপুনি বিচাৰে যে নহয় মোৰ পারফরমেন্স বহুত বেছি ভাল হ'ব লাগিব তেনে ক্ষেত্ৰত আপুনি এজন প্ৰফেশনাল মানুহৰ পৰা কম্পিউটাৰৰ বিষয়খিনি শিকি ল'ব কম্পিউটাৰৰ বিষয়ত কি আপোনাৰ জানিব লাগিব সেইখিনি মই অলপ ডিসকাস কৰি দিছো ইয়াতে কম্পিউটাৰত আপোনাৰ জানিব লাগিব MS Word, MS Excel and PowerPoint presentation এই তিনটা বিষয়ৰ ওপৰত তেওঁলোকে কোৱেশ্চন খুধে আৰু বহুত আমাক কমেন্ট কৰে যে স্যাৰ তাতে টাইপিংৰ টেষ্টৰ কিবা ৰিকুইৰমেন্ট আছে নেকি মানে ৰিকুৱাৰমেন্ট আছে নেকি যেনেকৈ কিমানটা ওয়ার্ড পার মিনিট টাইপ কৰিব লাগে তেনেকুৱা কোনো ধৰণৰ ৰিকুৱাৰমেন্ট নাই টাইপিং টেষ্টৰ জাস্ট আপোনাক এই টাস্ক কেটা কমপ্লিট কৰিব লাগিব MS Word Excel PowerPoint ওয়ার্ডৰ বাবে 10 নম্বৰ থাকে এক্সেলৰ বাবে 10 নম্বৰ থাকে PowerPoint প্ৰেজেন্টেশনত 5 নম্বৰ থাকে কিন্তু আপুনি যদি এনেকুৱা ভাবি যায় যে টাইপিং তো টেষ্টৰ কোনো কথা নাই মই কামখিনি কৰি দিব পাৰিলে হল তেনেকুৱা নহয় আপুনি টাইপিং যদি আপোনাৰ 30 ওয়ার্ড পার মিনিট বা 40 ওয়ার্ড পার মিনিট যদি নচোৱাকৈ আপুনি টাইপ কৰিব নোৱাৰে
তেনে ক্ষেত্ৰত আপুনি এই টাস্ক যিবোৰ দিব সেইবোৰ আপুনি কমপ্লিট কৰিব নোৱাৰিব মই মোৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা কৈছো যোৱাবাৰ ময়ো দিছিলো আপোনালোকে জানে সো এডিআৰিৰ পৰীক্ষাৰ মানে স্কিল টেষ্ট দেন মই মোৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো যদি আপোনাৰ টাইপিংত যদি এক্সপাৰ্টি নহয় দেন আপুনি কেতিয়াও সিলেকশন নাপাব যদিও আমি MS ওয়ার্ডত গোটেই কামখিনি খুব ভালকে কৰিব পাৰো এক্সেলৰ ফৰ্মুলাছ বিলাক বহুত ভালকে জানো পিপিটি খুব ধুনিয়াকে বনাব পাৰো কিন্তু যদি আমাৰ স্পিড না থাকে আমি হেতু এনভায়ৰনমেন্টত আমি পারফর্ম কৰিব নোৱাৰিম বা আমি টাস্কখিনি কমপ্লিট কৰিব নোৱাৰিম যেতিয়া মানে আমি এন্টাৰ কৰো আমাৰ স্কিল টেষ্টৰ ৰুমত তেতিয়া এটা এনভায়ৰনমেন্টটো বেলেগ হয় আৰু ঘৰত কাম কৰি থকাৰ এনভায়ৰনমেন্টটো বহুত বেলেগ সো হেতু ৰুমত এন্টাৰ কৰাৰ লগে লগে যেতিয়া টাইপিংৰ কামখিনি স্টাৰ্ট হয় মানে পারফরম্যান্স মানে যেতিয়া তেওঁলোকে একচুয়াল কামখিনি কৰে বা পৰীক্ষা টেষ্টটো দিয়া হয় তেতিয়া একদম বেলেগ সিচুৱেচন হয় তেতিয়া আপুনি যদি বহুত বেছি ফাস্ট কাম কৰিব নোৱাৰে দেন আপুনি কিন্তু কাম কৰিব নোৱাৰিব তাতে গৈ একদম মানে এনেকুৱা সিচুৱেচন হৈ যায় আপুনি মানে ভাবিবই নোৱাৰিব কি হৈ আছে এইবিলাক ঠিক আছে ইনস্ট্ৰাকশন পঢ়িব লাগে ইনস্ট্ৰাকশন হিচাপে বস্তুখিনি বনাব লাগে সেই ইনস্ট্ৰাকশন হিচাপে আকৌ বস্তুখিনি ৰিভাইজ কৰিব লাগে মানে চেক কৰিব লাগে তো বহুতখিনি মানে কথা থাকি যায় সো যোৱাবাৰ এডিআৰিত মোর দেন 200 স্টুডেন্টক মই গাইড কৰিছিলো স্কিল টেষ্টৰ বাবে এন্ড দেন 75% স্টুডেন্টস কোৱালিফাই হৈছে সো সেই এক্সপেৰিয়েন্সৰ পৰাই মই কৈছো যে এই তিনটা যদিও আমি এক্সপার্ট হ'ব লাগিব কিন্তু তথাপি আমাৰ টাইপিং টেষ্টটো বহুত বেছি ভাল হ'ব লাগিব এতিয়া এই তিনটা বিষয়ত আমি জেনাৰেলি সবে অলপ অলপ জানো এনেকুৱা ক্যান্ডিডেট আমি কমে পাও যত আমাৰ এমএস অফিসৰ নলেজ নাই এক্সেলৰ নলেজ নাই পাৱাৰ পইণ্টৰ নলেজ নাই সবৰে কম বেছি পৰিমাণে আছে কিন্তু সেই নলেজটো সাফিসিয়েন্ট নহয় স্কিল টেষ্ট ক্র্যাক কৰিবলৈ আমি বহুত বহুত বেছি জানিব লাগে ঠিক আছে সো সেই বহুত বহুত বেছি জনাটো আমাৰ মানে বাবে এসেনশিয়াল হৈ যায় স্কিল টেষ্টৰ এক্সাম কোৱালিফাই কৰিবলৈ এতিয়া সেই এডভান্স লেভেল যিবোৰ মানে স্কিল হয় সেইবোৰ আপোনালোকে কেনেকৈ শিকিব সো তাৰ বাবে আপোনালোকৰ ডেফিনেটলি এজন ব্যক্তিৰ পৰা সাজেশন ল'ব লাগিব বা এডভাইস ল'ব লাগিব বা গাইডেন্স ল'ব লাগিব সেইজন ব্যক্তি ডেফিনেটলি প্ৰফেশনাল হ'ব লাগিব কম্পিউটাৰৰ কাৰণ কম্পিউটাৰত বস্তুখিনি তেওঁ মানে ভালকে একদম সালি জাৰি যাতে বুজাই দিব পাৰে আৰু প্ৰেক্টিস কৰাই দিব পাৰে তেনেকুৱা এজন ব্যক্তি হ'ব লাগিব এনেকুৱা নহয় যে কোনোবা ব্যক্তি কম্পিউটাৰত হয়তো অনলাইন শ্বপত কাম কৰি আছে তেওঁ কম্পিউটাৰ গোটেই দিন ইউজ কৰি আছে তাৰ পৰা আমি শিকিছো নো তেওঁ হয়তো অনলাইন শ্বপত কাম কৰি আছে বা কোনোবা কেফেত কাম কৰি আছে কিন্তু এই টাস্ক বিলাকৰ যিবিলাক ভিতৰৰ বস্তু তেওঁ নাজানে এজন বিসিএ বা এমসিএ কৰা মানুহে যিমান জানিব সেই মানুহজন এস কম্পাৰেটিভলি অলপ কম জানিব তো তেনে ক্ষেত্ৰত আপুনি সেই বিসিএ বা এমসিএ বা তেনেকুৱা লেভেলৰ মানে আপোনালোকৰ ডিগ্ৰী থকা বুলি নকম মানে তেনেকুৱা কাম জনা আৰু মানুহৰ পৰা যেতিয়া আপুনি শিকিব তেতিয়া আপোনাৰ বস্তুখিনি প্ৰপাৰলি শিকিব পাৰিব কম্পিউটাৰত কাম কৰা এটা বেলেগ বস্তু কম্পিউটাৰৰ বিষয়ে জনাটো এটা বেলেগ বস্তু সো আপুনি জানিব লাগিব আৰু সেই মানে বস্তুখিনি আয়ত্ত কৰাৰ পিছত নিজৰ পৰা আপুনি প্ৰেক্টিস কৰিব লাগিব আই হোপ মই কি ক'ব বিচাৰিছো আপোনালোকে বস্তুখিনি বুজিব পাৰিছে দেন এক্সেল আৰু পাৱাৰ পইণ্টৰ বিষয়খিনিও একে আপুনি প্ৰতিটো বিষয় আপুনি খুচৰি চাব লাগিব আপুনি যেনেকৈ ওয়ার্ডৰ আপোনাৰ হোম মেনু ইনসার্ট মেনু পেজ লেআউট প্ৰতিটো মেনুৱে আপুনি একদম ডিটেইলছত স্টাডি কৰিব লাগিব আৰু বহুত আমাক কমেন্ট কৰি থাকে স্যার এমএস ওয়ার্ড এক্সেল পাৱাৰ পইণ্টৰ কোনটো ভাৰ্জনত আমি প্ৰেক্টিস কৰিম সো 2007 ভাৰ্জনটো প্ৰেক্টিস কৰিলে বহুত বেছি ভাল হয় ওকে 2007 ত প্ৰেক্টিস কৰিব বাকি যদি এডভান্স কোনবা ভাৰ্জন দিয়ে হেতু আপুনি ইজিলি কামখিনি কৰিব পাৰিব ওকে 2007 2013 এনেকুৱা দুটা ভাৰ্জনত আপোনালোকে প্ৰেক্টিস কৰিব এন্ড ফুল লেন্থ কিবোৰ্ডৰ ওপৰত প্ৰেক্টিস কৰিব এতিয়া আপোনালোকে আমাৰ ওয়ার্ড এক্সেল আৰু পাৱাৰ পইণ্টৰ বাবে আমাৰ ক্লাছফিক্স একাডেমীৰ ফলৰ পৰা আমি যেটো কোৰ্স লঞ্চ কৰিছো হেতুত আপোনালোকে জয়েন কৰিব পাৰে যত আমি ওয়ার্ড এক্সেল পাৱাৰ পইণ্ট খুব ধুনিয়াকৈ শিকাই দিম ফাইবাৰ বাবে আমি গাইডেন্স প্ৰভাইড কৰি আছো সো ড্ৰাইভাৰটো আমি নকৰো বাকি কম্পিউটাৰ আৰু ফাইবাৰ বাবে আপোনালোকে আমাৰ গাইডেন্স প্ৰগ্ৰাম আছে যেটো আমাৰ ক্লাছফিক্স একাডেমী মোবাইল এপ্লিকেশনত আপোনালোকে পাব সো এপ্লিকেশনটো আপোনালোকে ডাউনলোড কৰি ল'ব তাতে খুব ধুনিয়াকৈ কন্টেন্ট বিলাক আপোনালোকে পাব তাতে পেইড ভাৰ্জন আৰু ফ্ৰী ভাৰ্জন দুটা ভাৰ্জনতে আছে সো আই হোপ আপোনালোকে বুজি পাইছে এন্ড ড্ৰাইভিংৰ বাবে ডেফিনেটলি আপোনালোকে গাড়ী চলাব লাগিব অলপকৈ গাড়ী চলাই থাকিব তেতিয়া আপোনালোকে পাৰিব এন্ড ফাইবাৰ বাবে ফাইবাৰত আপোনালোকৰ পাৰ্সোনালিটি চাই সো পাৰ্সোনালিটি আপোনালোকে খুব ধুনিয়াকৈ ইমপ্ৰুভ কৰিব এটা সময় আছে পাৰ্সোনালিটি মানে আপুনি কেনেকৈ কথা কৈছে কেনেকৈ বস্তুখিনি এপিয়াৰ হৈছে মানে কৰিছে আপুনি কেনেকৈ এপিয়াৰ হৈছে আপোনাৰ ড্ৰেছ কোড কেনেকুৱা সেই গোটেইখিনি বিষয় তেওঁলোকে চালি জাৰি চাই আৰু সেই বিষয়বোৰৰ ওপৰত আমি কমপ্লিট গাইডেন্স প্ৰভাইড কৰি আছো দেন ডেফিনেটলি আপোনালোকে আমাৰ সেই গাইডেন্স প্ৰগ্ৰামত বস্তুখিনি পাই যাব সো আশা কৰিছো ভিডিওটো আপোনালোকৰ বহুত ডাউট ক্লিয়াৰ কৰিছে
ইয়াৰ বাহিৰতো যদি কিবা বিষয়ত জানিব লগা থাকে তেন্তে ডেফিনেটলি মই কমেণ্ট ছেকশ্যনত জনাব বহুত ব্যস্ত হৈ আছিলোঁ মই তথাপি মই ভিডিঅ'টো প্ৰস্তুত কৰি দিছোঁ কাৰণ বহুত ক্লাছ ল'ব লগা আছে এতিয়া ডিএমইৰ ক্লাছ আছে ফাউণ্ডেশ্যন বেটছৰ ক্লাছ আছে দেন স্কিল টেষ্টৰ পেইড বেটছৰ ক্লাছ আছে তাৰ মাজতো মই ফ্ৰী এটা ভিডিঅ'ছ সময় উলিয়াই বনাই দিছোঁ আপোনালোকৰ বাবে যিহেতুকে বহুত কমেণ্ট আহি আছিলে চ' আই হোপ ভিডিঅ'টো আপোনালোকে চোৱাৰ পিছত বস্তুখিনি বুজি পাইছে যদি আপোনালোকৰ কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত জনাব আমি প্ৰতিটো কমেণ্টৰে ৰিপ্লাই কৰিম আৰু যদি কমেণ্টটো বিশেষ হয় আমি ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক বস্তুখিনি ক্লিয়াৰ কৰি দিম চ' থ্যাংকস ফৰ ৱাচিং ক্লাছপিক্স একাডেমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম টিল দেন বাই বাই টেক